যদি আপুনি চৰকাৰী ঘৰৰ বাবে ইকেৱাইচি আৰু জিঅ'টেক কৰিছে তেনেহ'লে আপোনালোকে কেনেকৈ নতুন যিখন লিষ্ট আছে এই লিষ্টখন কেনেকৈ চেক কৰিব। প্ৰথমতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰ বা আপোনালোকে গুগল যিটো ৱেবছাইট আছে এই ৱেবছাইটটো আপোনালোকে অপেন কৰিব। ইয়াতে লিখিব PMAYG। তো ইয়াতে মই সাৰ্চ কৰি এণ্টাৰ কৰি আছোঁ। তো আপোনালোকৰ সন্মুখত এনেকুৱা ডেশবোৰ্ডটো অপেন হ'ব। তো আপোনালোক ফাৰ্ষ্ট যিটো লিংক পাব এই লিংকত ক্লিক কৰিব। তো লিংকত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো অফিচিয়েল ডেশবোৰ্ড আছে এই ডেশবোৰ্ডটো আপোনালোকৰ সন্মুখত অপেন হ'ব। তো অকণমান আপোনালোকে আৱাজ সফটত ক্লিক কৰিব। ইয়াতে ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ডেশবোৰ্ডটো অপেন হ'ব। তো আপোনালোকে F নম্বৰত ইয়াতে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট প্ৰয়োজন এণ্ড ভেৰিফাই। তো এই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ইয়াতে এনেকৈ অপশ্যন খোল খাব। তো আপোনালোকে ইয়াতে ষ্টেট আপোনালোকে চিলেক্ট কৰিব আসাম। ইয়াতে আপোনালোকে ডিষ্ট্ৰিক্টটো ইয়াতে সিলেক্ট কৰি ল'ব। মই ৰেণ্ডমলি সিলেক্ট কৰি আছোঁ। আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে এই ডিষ্ট্ৰিক্টটো ইয়াতে আপোনালোকে চেক কৰিব। তো ইয়াতে আপোনালোকৰ যিটো পঞ্চায়ত আছে এই পঞ্চায়তটো আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব। তো ইয়াতে মই এনেকৈ সিলেক্ট কৰি আছোঁ আৰু আপোনালোকৰ সন্মুখত কেপচাৰ এণ্টাৰ কৰি দিম 46। ইয়াতে সাবমিট অপশ্যন ক্লিক কৰিছোঁ আৰু ইয়াতে আপোনালোকে PDFটো পাই যাব। PDFটো ইয়াৰ পৰা এনেকৈ ডাউনলোড কৰি ল'ব। তো মই আপোনাক ডাউনলোড কৰি কিনে দেখুৱাই দি আছোঁ। তো ৱেবছাইটটো অকণমান শ্ল' হৈ আছে। ইয়াতে আপোনালোকে নামবোৰ এনেকৈ পাই যাব। ইয়াতে চাব পাৰিছে। তো ইয়াতে এনেকৈ আপোনালোকে নামবোৰ পাই যাব। ৰেজিষ্টাৰ নম্বৰ, বেনিফিচিয়াৰী নেম, আপোনালোকে ইয়াতে বেংক নেম, ষ্টেটাছটো ইয়াতে চেক কৰিব পাৰিব। তো ইয়াতে চাব পাৰিছে ভেৰিফাই হৈ আছে। তো আপোনালোকেও এনেকৈ চেক কৰিব পাৰিব। বহুত মানে মোক কমেণ্ট কৰি সুধি আছিল যে লিষ্টখন কেনেকৈ চেক কৰিব পাৰিম। তো ইয়াতে চাব পাৰিছে বহুত কেইগৰাকী মানুহৰ নাম ইয়াতে কিন্তু ৰিজেক্ট হৈছে। তো ইয়াতে চাব পাৰিছে কিহৰ কাৰণে ৰিজেক্ট হৈছে ইয়াতে কিন্তু উল্লেখ কৰা আছে। এই ব্যক্তিজনৰ কিন্তু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট নাই, সেইকাৰণে ইয়াতে আপোনালোকে ইনভেলিড দেখুৱাই দি আছে। তো আপোনালোকে এনেকৈ নিজৰ যিখন লিষ্ট আছে লিষ্টখন আপোনালোকে চেক কৰিব পাৰিব।